সাবস্ক্ৰাইব কৰক অসমীয়া এডুকেশ্যনেল চেনেল এডুকেশ্যন ফৰ অসম আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ ওচৰলৈ শীঘ্ৰেই নটিফিকেশ্যন যায়। নমস্কাৰ, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। পিৰিয়ডিক টেবুল অৰ্থাৎ পৰ্যাবৃত্ত তালিকাৰ পৰা ইম্পৰ্টেণ্ট যিমানবোৰ প্ৰশ্ন আমাৰ ৰেলৱে এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ প্ৰশ্ন উত্তৰ মই আজি আপোনালোকক এই ছেশ্যনটোৰ জৰিয়তে আগবঢ়াম আৰু লগতে যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচ তথা অন্য এক্সাম প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেও যথেষ্ট ইম্পৰ্টেণ্ট ছেশ্যন হ'ব এইটো, কাৰণ এনেকুৱা প্ৰশ্ন অন্য এক্সামতো দেখা যায় ছায়েন্স ছেকশ্যনত। আহক আমি ছেশ্যনটো আৰম্ভ কৰোঁ। তো লগতে কওঁ যে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ পাৰিলে শ্বেয়াৰ কৰি দিব। তো ছেশ্যনটো ইয়াতে হিন্দীত লিখা আছে, কিন্তু মই আপোনালোকক অসমীয়াত কৈ দিম। প্ৰথমটো হৈছে তত্ত্বসমূহৰ বৰ্গীকৰণৰ प्रथम प्रयास कोने करिছিলে। तो এইটো तत्व का सबसे पहले वर्गीकरण करने का प्रयास किसने किया था? तो वर्गीकरण কৰিবলৈ প্ৰথম চেষ্টা কৰিছিলে ডুবেৰাইন। এই ডুবেৰাইনাৰ নামৰ এগৰাকী ব্যক্তিয়ে। তাৰপিছত তত্ত্বসমূহৰ বৰ্গীকৰণ সম্বন্ধিত ট্ৰিকা নিয়ম, এই ট্ৰিকৰ নিয়ম কোনে প্ৰতিপাদন কৰিছিলে, কোনে উদ্ভাৱন কৰিছিলে? তো এইটো কৰিছিলে ডুবেৰাইনৰ নামৰ ব্যক্তিগৰাকী। তাৰ পাছৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, এইটো ৰেলৱে এক্সামত বহুবাৰ ইতিমধ্যে ৰিপিট হৈছে। তত্ত্বসমূহৰ বৰ্গীকৰণ সম্বন্ধিত অষ্টক নিয়ম কোনে উদ্ভাৱন কৰিছিলে? প্ৰতিপাদন বা উদ্ভাৱন একে কথা। তো এইটো উদ্ভাৱন কৰিছিলে নিউলেণ্ডছ নামৰ ব্যক্তিগৰাকীয়ে। নিউলেণ্ডছ বুলি লিখা আছে। তো নিউলেণ্ডে এই অষ্টক নিয়মটো উদ্ভাৱন কৰিছিলে। তাৰ পাছৰটো হৈছে किस वैज्ञानिक ने सर्वप्रथम आवर्त सारणी का निर्माण किया? अर्थात पर्यावृत्त तालिका, जी हिंदीत आवर्त सारणी বুলি কোৱা হয়, पर्यावृत्त तालिका अर्थात इंग्राजीत ক'বলৈ গ'লে পিৰিয়ডিক টেবুল। কোনগৰাকী বিজ্ঞানীয়ে প্ৰথম নিৰ্মাণ কৰিছিলে? মেণ্ডেলিভে এই पर्यावृत्त तालिका প্ৰথম নিৰ্মাণ কৰিছিলে। आधुनिक आवर्त सारणी का नियम प्रतिपादन किसने किया था? আধুনিক যিখন পৰ্যাবৃত্ত তালিকা আছে এইখন কোনে উদ্ভাৱন কৰিছিলে? মোছলে নামৰ বৈজ্ঞানিকগৰাকীয়ে এই আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ এই উদ্ভাৱন কৰিছিলে। তাৰপাছত মেণ্ডেলিভ কে সময় আৱৰ্ত সাৰণী মে তত্ত্ব কি সংখ্যা কিতনি থি? মেণ্ডেলিভৰ সময়ত যিখন পৰ্যাবৃত্ত তালিকা আছিলে তেওঁ উদ্ভাৱন কৰা সেইখনত কেইটা তত্ত্ব আছিলে, কেইটা মৌল আছিলে বা কেইটা পৰমাণু আছিলে? 63টা আছিলে তেতিয়া পৰমাণু। ৰেলৱে এক্সামত এইটো 3-4 ইতিমধ্যে আহিছেই। আধুনিক আৱৰ্ত সাৰণী মে বৰ্তমান মে कुल कितने तत्व है? किमानटा मौल আছে, किमानटा परमाणु আছে? বৰ্তমান 118টা আছে। আধুনিক যিখন পৰ্যাবৃত্ত তালিকা বৰ্তমান সময়ত যিখন আমি ষ্টাডি কৰোঁ সেইখনত 118টা মৌল আছে। মেণ্ডেলিভ দ্বাৰা বনাই গৈ আৱৰ্ত সাৰণী মে থে। মেণ্ডেলিভৰ দ্বাৰা যিখন আৱৰ্ত সাৰণী অৰ্থাৎ পৰ্যাবৃত্ত তালিকা বনোৱা হৈছিলে তাতে কি আছিলে, কি ধৰণৰ আছিলে? 9টা বৰ্গ আছিলে তাতে আৰু 7টা পৰ্যায় আছিলে। বৰ্গ অৰ্থাৎ যিটো থিয়কৈ থাকে এইবোৰ বৰ্তমান কিন্তু 18টা আছে। পৰ্যায় 7টাই আছে, তেতিয়াও 7টাই আছিলে। মেণ্ডেলিভেও 7টাই পৰ্যায় বনাইছিলে, তেওঁ মাত্ৰ বৰ্গ কমাই দিছিলে, 9টা বৰ্গ দিছিলে, কিন্তু 18টা বৰ্গ কৰা হৈছে আধুনিকখনত। তো এইখন পৰ্যাবৃত্ত তালিকাখন, এইখন আধুনিকখন। তো এনেকৈ যিবোৰ থিয়কৈ আছে এনেকৈ চাওক 18লৈকে লিখা আছে, 18টা বৰ্গ আছে। তো এই প্ৰশ্নটো ইতিমধ্যে ৰেলৱে এক্সামত আহিছে। আৰু পৰ্যায় কোৱা হয় 1, 2, 3, 4, 5, 6, 7টা। তো এই যিটো লেন্থেনাইটছ আৰু এক্টিনাইটছ আছে এইকেইটা 6 আৰু 7 নম্বৰ পৰ্যায়ৰ লগত অন্তৰ্ভুক্ত, কাৰণ 86ৰ পৰা এইফালে এনেকৈ আহি যায় এইখিনিলৈ আৰু ঠিক তেনেকৈ আহে, অকণমান বেলেগ আছে একচুৱেলি ইয়াতে। তো সেইদৰে এইখিনি সংলগ্ন হৈ যায়। এই 56ৰ পৰা 57 আহিছে চাওক, আৰু ইয়াতে 88ৰ পৰা 88ৰ পৰা 89 হৈছে। তো এইখিনি 6 নম্বৰ আৰু 7 নম্বৰৰ লগত সংযুক্ত হৈ আছে। তো 9 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক আৱৰ্ত সাৰণী মে বৰ্গকে কুল সংখ্যা কিতনি হে? তো বৰ্গৰ মুঠ সংখ্যা কেইটা আছে? বৰ্গ যিটো ইংৰাজীত কোৱা হয় গ্ৰুপ। তো এই গ্ৰুপৰ সংখ্যা আছে বৰ্তমান 18টা। তো ইতিমধ্যে মই এইটো ক'লোৱেই, আধুনিক আৱৰ্ত সাৰণী মে আৱৰ্ত কি কুল সংখ্যা কিতনি হে? আৱৰ্ত অৰ্থাৎ পৰ্যায় বা পিৰিয়ড। তো পিৰিয়ডৰ সংখ্যা কেইটা? 7টা। 1, 2, 3, 4, 5, 6, 7টা আছে। आवर्त सारणी के ঊৰ্ধ্বাধৰ স্তম্ভ অৰ্থাৎ ভাৰ্টিকেল কলম যিটো আছে, থিয়কৈ থকা যিবোৰ আছে এই শাৰী, এই থিয়কৈ থকা শাৰীবোৰক কি কোৱা হয় সুধিছে। তো এইটো কোৱা হয় বৰ্গ। তো যিবোৰ ভাৰ্টিকেলি আছে অৰ্থাৎ থিয়ভাৱে আছে, লম্বভাৱে আছে, সেইটোক বৰ্গ কোৱা হয়। আৰু একেলগে প্ৰশ্নটো দিয়া হৈছে আৱৰ্ত সাৰণী মে ক্ষিতিজ স্তম্ভ অৰ্থাৎ হৰিজণ্টেল যিটো পথালিকৈ থকা শাৰীবোৰক কি কোৱা হয়? পৰ্যায় বা পিৰিয়ড কোৱা হয়, হিন্দীত কোৱা হয় আৱৰ্ত বুলি। তাৰপাছত আহিছোঁ 13 নম্বৰটোলৈ। মেণ্ডেলিভ কি আৱৰ্ত সাৰণী মে তত্ত্ব কো কিছ আধাৰ पर वर्गीकृत किया गया था? তো মেণ্ডেলিভৰ সময়ত পৰ্যাবৃত্ত তালিকাখনত মৌলবিলাকক
কিহৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ কৰা হৈছিলে পৰমাণুৰ দ্ৰব্যমানৰ ওপৰত অৰ্থাৎ এটমিক মেছৰ ওপৰত ভিত্তি কৰি তেওঁৰ সময়ত এই মৌলবিলাকক বৰ্গীকৰণ কৰা হৈছিলে অৰ্থাৎ সজোৱা হৈছিলে টেবুলখনত তাৰ পাছত আছে আধুনিক আৱৰ্তিত সাৰणी মে তত্ত্ব কো কিছ আধাৰ पर वर्गीकृत किया गया है তো সেইখন এই 13 নম্বৰটো ধৰা হৈছিলে মেণ্ডেলিভৰ সময়ত কিন্তু বৰ্তমান আধুনিক পৰ্যায়বৃত্ত তালিকাখনত বৰ্গীকৰণ কিদৰে কৰা হৈছে বা ইয়াতে এই পৰ্যায়বৃত্ত তালিকাখনত কিদৰে অন্তৰ্ভুক্ত কৰা হৈছে কিহৰ ওপৰত ভিত্তি কৰি পৰমাণুক ক্ৰমাংক বা এটমিক নাম্বাৰ আমি অসমীয়াত ক'লে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি যেনে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 হিলিয়ামৰ পাৰমাণৱিক সংখ্যা 2 লিথিয়ামৰ 3 বেৰিয়ামৰ 4 এনেকৈ কমানে আগুৱাই আহি আছে তো পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি বৰ্তমান আমি মৌলবোৰক পৰ্যায়বৃত্ত তালিকাত সজাইছো তো এইবাৰ প্ৰশ্নটো হৈছে আধুনিক আৱৰ্ত সাৰণী কা পহলা তত্ত্ব কনসা হে আধুনিক যিখন পৰ্যায়বৃত্ত তালিকা আছে ইয়াৰে প্ৰথম যিটো মৌল সেইটো কোনটো সেইটো হৈছে হাইড্ৰজেন তো এইটো হাইড্ৰজেন সেউজীয়া ঘৰটোৰ হাইড্ৰজেনটো তাৰ পাছতে আছে শূন্য সমূহ মে ৰখে গয়ে তত্ত্ব কিছ নাম সে জানে যাতে হে শূন্য গোটত থকা শূন্য গোট বুলি এনে দেখাত একো নাই 1 2 3 4 18 লৈকে আছে কিন্তু 18 ঘৰৰ বৰ্গটোক শূন্য বৰ্গ বুলি কোৱা হয় তো ইয়াৰে যিবোৰ মৌল আছে এইবোৰক নিষ্ক্ৰিয় অক্ৰিয় উৎকৃষ্ট অৰ্থাৎ আমাৰ অসমীয়াত ক'বলৈ গ'লে সম্ভ্ৰান্ত গেছ বা বিক্ৰিয়া নকৰা গেছ এইদৰে কোৱা হয় এইকেইটা তো ইয়াৰে যোনটো নামে থাকে সেইটো আপোনালোকে লিখি দিব অথবা যদি এনেকৈ আহিব পাৰে নিষ্ক্ৰিয় গেছ কোনটো বৰ্গত থাকে 18 বৰ্গত অথবা শূন্য বৰ্গ থাকিলে শূন্য বৰ্গত বুলি লিখি দিলে হ'ব প্ৰত্যেক আৱৰ্ত কা প্ৰথম সদস্য হোতা হে প্ৰথমটো প্ৰত্যেকটো পৰ্যায়ৰে এই পৰ্যায়বৃত্ত তালিকাখনৰ এনেকুৱা পৰ্যায়ৰ প্ৰথমটো যিটো সদস্য সেইটো কেনেকুৱা হয় এটা ক্ষাৰকীয় ধাতু হয় সেইটো যেনে এই পৰ্যায়বৃত্ত তালিকাখন চাব ইয়াৰে যিটো যদি এনেকুৱা আমি এই 7টা পৰ্যায় চাওঁ এই প্ৰথমটো হাইড্ৰজেনকে আদি কৰি ইফালৰ গোটেইকেইটা সদস্য ক্ষাৰকীয় ধাতু হয় এইকেইটা আৰু ঠিক তেনেকৈ প্ৰত্যেক আৱৰ্ত কা অন্তিম সদস্য অৰ্থাৎ 18 বৰ্গৰ যিটো বা শূন্য বৰ্গ বুলি কোৱা হয় এই 18 বৰ্গৰ যিকেইটা আছে মৌল এইকেইটা কি হয় নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ তাৰ পাছতে 19 নম্বৰটো হৈছে কিছ সমূহকে তত্ত্বক সিক্কা ধাতু কহা যাতা হে সিক্কা ধাতু কোৱা হয় সমূহ 11 নম্বৰটো অৰ্থাৎ চাব এই যিটো 11 নম্বৰ বৰ্গ এই 11 নম্বৰটো ইয়াতে কি কি আছে কপাৰ এই AgAu এইকেইটা Ag মানে সিলভাৰ আৰু সোণ কপাৰ সিলভাৰ সোণ চাওক এইকেইটা সিক্কা ধাতু বুলি কোৱা হৈছে কিয় সিক্কা মানে পইচা বা এই যিটো নগদ পইচা বনোৱা হয় সোণেৰে আগতে বনোৱা হৈছিল ৰূপেৰেও বনোৱা হৈছিল আৰু কপাৰেৰে তাম বৰ্তমান ব্যৱহাৰ কৰা হয় এই পইচাৰ নগদ পইচাবিলাকত তো সেই কাৰণে এই বৰ্গৰ এইকেইটা ধাতুক এই সিক্কা ধাতু বুলি কোৱা হৈছে ইয়াৰ পিছৰটো হৈছে তত্ত্ব কি আৱৰ্ত সাৰণী কা জনক কোন হে আৱৰ্ত সাৰণী অৰ্থাৎ পৰ্যায়বৃত্তৰ বা পৰ্যায়ৰ যিটো ইয়াৰ জনক কোন মেণ্ডেলিভ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সবচে ভাৰী ধাতু অৰ্থাৎ সকলোতকৈ গধুৰ ধাতু তো এইটো হৈছে অস্মিয়াম সবচে হালকি ধাতু সকলোতকৈ পাতল ধাতু হৈছে লিথিয়াম তো লিথিয়াম ইয়াতে এইখিনিত আছে 3 নম্বৰত লিথিয়াম আছে পাৰমাণৱিক সংখ্যা 3 নম্বৰ সবচে হালকা তত্ত্ব বুলি ক'লে অৰ্থাৎ মৌল বুলি ক'লে হাইড্ৰজেন সকলোতকৈ পাতল মৌল ডাইৰেক্টলি ধাতু বুলি কোৱা হৈছে এইটো কাৰণ হাইড্ৰজেনটো কি ভাগত ৰখা হৈছে ধাতু অধাতু দুয়োটা ক্ষেত্ৰতে আছে তো এইখিনিত এইকেইটাও আছে এই সেউজীয়া ৰঙেৰ যি হাইলাইট কৰি দিয়াখিনি ধাতু হয় অধাতু হয় দুয়োটা ধৰ্ম প্ৰকাশ কৰে কাৰণে এইটো কোৱা হৈছে তত্ত্ব মৌল বুলি উল্লেখ কৰা হৈছে কিন্তু যদি ডাইৰেক্টলি ধাতু কয় তেনেহ'লে লিথিয়াম হ'ব এনসাৰ সকলোতকৈ পাতল ধাতু তাৰ পাছত আৱৰ্ত সাৰণী কে সমূহ সূত্ৰ 17 কো কিয়া কহতে হে 17 নম্বৰ যিটো বৰ্গ আছে এইটোক কয় এই যিটো বৰ্গ তো এই বৰ্গটোক কোৱা হয় হেলোজেন তত্ত্ব তো এইটো প্ৰশ্ন ইতিমধ্যে আমি পাইছো ৰেলৱে এক্সামত হেলোজেনো মে সৰ্বাধিক অভিক্ৰিয়াশীল তত্ত্ব কোনসা হে সকলোতকৈ বেছি ক্ৰিয়া কৰা এই তত্ত্ববিধ মৌলবিধ কোনবিধ তো সেইটো হৈছে ফ্লোৰিনৰ কথা নিশ্চয় জানে किस हेलोजेन सदस्य का उपयोग कीटाणुनाशक के रूप में होता है कीटाणुनाशक अर्थात এই कीटाणुनाशक এটো নিশ্চয় গম পাইছে এই ক্ষেত্ৰত
এই হিচাপে ব্যৱহাৰ কৰা হয় সেইটো হৈছে ক্লোৰিন ক্লোৰিনৰ কথা নিশ্চয় জানে ক্লোৰিনটো আমি বিভিন্ন সাফাই কৰা কামত ব্যৱহাৰ কৰোঁ পানী সাফা কৰাকে আদি কৰি তৰল অৱস্থা আমি পায়ে জানে वाले অধাতু তৰল অৱস্থাত পোৱা অধাতুৰ কথা কৈছে তো সেইটো হৈছে ব্ৰমিন ব্ৰমিন নামৰ যিবিধ অধাতু আছে যিবিধ মৌল এইবিধ অধাতু হয় তো এইবিধ তৰল অৱস্থাত পোৱা যায় তৰল অৱস্থা আমি পায়ে জানে वाले ধাতু এইটোতো আমি সকলোৱে জানো পাৰা আমি তৰল অৱস্থাত পাওঁ तार पास है आवर्त सरणी का आवर्त 6 जो सबसे बड़ा आवर्त है में कुल कितने तत्व है ये 6 नंबर तो केटा আছে মুঠ ধাতু এতে 32টা আছে তো এইটো ইতিমধ্যে মই কৈছো 32টা আছে ইয়াতে আৰু 1 নম্বৰটোত আছে দুটা 2 নম্বৰটোত আছে 8টা 3 নম্বৰটোত 8টা আছে 4 নম্বৰটোত 18টা আছে এইটো 4 নম্বৰ 5 নম্বৰটোত 18টা আছে এই 6 নম্বৰটো 32টা কেনেকৈ হল চাব ইয়াতে 55 56 তাৰ পাছত এই লেন্থেনাইট যেটো আছে পৰ্যায় এই পৰ্যায়টো এই 6 নম্বৰ পৰ্যায়ত পৰে ইয়াতে 56 তাৰ পাছত এই 57 58 59 60 এনেকৈ 71 হৈছে তাৰ পাছত 72 কে আদি কৰি 86 লৈ হৈছে কিন্তু 7 নম্বৰটো চাবলৈ গলে এই 87 88 89 কে আদি কৰি 103 যদিও আছে কিন্তু ইয়াৰ পিছতো যিবোৰ মৌল আৱিষ্কাৰ হ'ব সেইবোৰ ইয়াতে সংযোগ হ'ব কাৰণে ইয়াতে 32টা যদিও আছে 32টা বুলি ডাইৰেক্টলি ধৰা নাই তো ইয়াতে অন্য যদি কিবা কাৰণ জানে আপোনালোকে কমেন্ট কৰি জনাব পাৰে কাৰণ মোৰ সায়েন্সৰ ইমান বেছি নলেজ নাই মই যিখিনি অন্য চেনেলত পাইছো সেইখিনি আপোনালোকলৈ আগবঢ়াইছো তো ইয়াতে যদি অন্য কিবা এই তত্ত্ব আছে বা বিভিন্ন কাৰণ থাকিব পাৰে কিয় ইয়াতে 32টা বুলি ধৰা নাই যদিও আমি 32টা দেখিছো হেতু আপোনালোকে কমেন্ট কৰিব सर्वाधिक विद्युत ऋणात्मक तत्व कौन सा है সকলোতকৈ विद्युत ऋणात्मक মৌল তো এইটো হৈছে ফ্লোৰিন आवर्त सारणी में सबसे छोटा आवर्त कौन सा है সকলোতকৈ সৰু পৰ্যায় কোনটো প্ৰথম পৰ্যায়টো কাৰণ তাতে মাত্ৰ দুটা মৌল আছে হাইড্ৰোজেন আৰু হিলিয়াম তাৰ পাছতে এই 32 নম্বৰটো হৈছে आवर्त सारणी में मेंडलीफ के द्वारा छोड़े गए खाली स्थानों में आधुनिक आवर्त सारणी में कौन से तत्व भरे गए हैं তো মেন্ডেলিভে এৰা যিখিনি খালি ঠাই আছিল তাতে কি তত্ত্ব নতুনকৈ কি মৌল সংযোগ কৰা হৈছে গেলিয়াম স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম কি গেলিয়াম স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম তো বন্ধু-বান্ধৱীসকল সেশনটো ইমানখিনি আছিল মই যিমান কিটা পাৰো আপোনালোকলৈ প্ৰশ্ন আগবঢ়ালো হিন্দী আৰু অসমীয়া মাধ্যমত এইকেইটা মই আপোনালোকক ক'লো তো এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট এইকেইটা প্ৰশ্ন আৰু ইয়াতকৈ বৰ বেছি কঠিন প্ৰশ্ন আমাৰ এছাম পুলিচ বা ৰেলৱে গ্ৰুপ ডি এক্সামত নাহে বা আৰপিএফৰ এক্সামতো যিখিনি আহিব ইয়াতকৈ কঠিন প্ৰশ্ন কেতিয়াও নাহে তো এই সেশনটো নিশ্চয় লাইক কৰিব লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ ভিডিঅটো শ্বেয়াৰ কৰিব আৰু পিডিএফ ফাইলটো ডেসক্ৰিপচনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আজিলৈ ইমানখিনি ধন্যবাদ